ষ্টুডেণ্টছ, আজি মই লৈ আহিছোঁ দশমান শ্ৰেণীৰ সংস্কৃত পাঠ্যপুথিখনৰ ষষ্ঠ পাঠ ভাতৃস্নেহস্তু দুৰ্লভ। ভাতৃস্নেহস্তু দুৰ্লভ মানে ভাতৃস্নেহ দুৰ্লভ। দুৰ্লভ মানে হৈছে যাক সহজে পোৱা নাযায়। নম্বৰ প্ৰশ্ন, তলৰ প্ৰশ্নবোৰৰ উত্তৰ সংস্কৃতত লিখা। ক, মহাৰাজস্য প্ৰতিনিধি কহ? উত্তৰ, মহাৰাজস্য প্ৰতিনিধি ৰামঃ, অৰ্থাৎ মহাৰাজৰ প্ৰতিনিধি ৰাম। খ নম্বৰ প্ৰশ্নত কৈছে লক্ষ্মণঃ ভৰতং বিলোক্য কিং চিন্তয়তি? উত্তৰ, লক্ষ্মণঃ ভৰতং বিলোক্য ৰূপসাদৃশ্যত ভৰতং তু ৰাম ইতি চিন্তয়তি, অৰ্থাৎ লক্ষ্মণে ভৰতলৈ চাই ৰূপসাদৃশ্যৰ বাবে ভৰতকে ৰাম বুলি ভাবিলে। নম্বৰ প্ৰশ্ন, ভৰতস্য স্বাগতাৰ্থং কা গচ্ছতি? অৰ্থাৎ ভৰতস্য স্বাগতৰ বাবে কোন গ'ল? উত্তৰ, ভৰতস্য স্বাগতাৰ্থং সীতা গচ্ছতি, অৰ্থাৎ ভৰতৰ স্বাগতৰ বাবে সীতা গ'ল। খ নম্বৰ প্ৰশ্ন, ভাতৃমনোৰথং পুৰয়ঃ অত্ৰ ভাতৃশব্দেন ক বধ্যতে? ভাতৃমনোৰথং পুৰয়ঃ, ইয়াত ভাতৃ শব্দৰে কাক বুজোৱা হৈছে? অৰ্থাৎ উত্তৰ, ভাতৃমনোৰথং পুৰয়ঃ অত্ৰ ভাতৃ শব্দেন ৰামঃ বুধ্যতে। ভাতৃমনোৰথং পুৰয়ঃ, ইয়াত ভাতৃ শব্দেৰে ৰামক বুজোৱা হৈছে। নম্বৰ প্ৰশ্ন, ভৰতঃ কুত্ৰ স্থাতুম ইচ্ছতি? ভৰতে ক'ত থাকিব বিচাৰিছে? উত্তৰ, ভৰতঃ ৰামস্য পাদমূলে স্থাতুম ইচ্ছতি, অৰ্থাৎ ভৰতে ৰামৰ পাদমূলত থাকিব বিচাৰিছে। 2 নম্বৰ, তলৰ শব্দসমূহৰ ব্যুৎপত্তি নিৰ্ণয় কৰা। প্ৰাপ্ত, নিবেদয়িষ্যে, শ্रूयताम, অনুগৃহীত, গৃহীত্বা, নিষ্ক্ৰান্ত। শব্দটোৰ ব্যুৎপত্তি প্ৰপূৰ্বক আপযুক্ত পুংসু। তাৰপিছত দ্বিতীয়টো আছে নিবেদয়িষ্যে, নিপূৰ্বক বিদ যোগ নিজ যোগ লিট অবচন। দৃশ্যতাম, দৃশ যোগ লুটতাম কৰ্মবাচ্যে। অনুগৃহীত, অনুপূৰ্বক গ্ৰহযুক্ত প্ৰথমা একবচন। গৃহীত্বা শব্দটোৰ ব্যুৎপত্তি যিহেতু কিতাপখনত নাছিল তাৰ বাবে মই লিখি আনিছোঁ গ্ৰহযোগ ত্বাস। নিষ্ক্ৰান্ত শব্দটোৰ ব্যুৎপত্তি নিপূৰ্বক ক্ৰমযুক্ত প্ৰথমা একবচন। আমাক কৈছে যে লব প্ৰত্যয়ান্ত শব্দবোৰ তলৰ উদাহৰণত দেখুৱাৰ দৰে ভাঙি দেখুওৱা। শব্দৰ লব প্ৰত্যয়ান্তটো ভাঙি দেখাব দিছে, চাই লওঁ। আকৰ্ণ, বিলোক্য, বীক্ষ, উপত্য, উত্থায়, উপগম্য, পৰিক্ৰম্য, অৱলোক্য, সৎকৃত্য। আকৰ্ণ, আপূৰ্বক কৰ্ণী যোগ লেপ, বিলোক্য, বিপূৰ্বক লুকি যোগ লপ, বীক্ষ, বিপূৰ্বক ইক যোগ লেপ, উপেত্য, উপপূৰ্বক ই যোগ লেপ, উত্থায়, উৎস্থা যোগ লেপ, উপগম্য, উপপূৰ্বক গম যোগ লেপ, পৰিক্ৰম্য, পৰিপূৰ্বক ক্ৰম যোগ লেপ, অৱলোক্য, অৱযোগ লুকি যোগ লপ। শেষৰটো সৎকৃত্য, সৎপূৰ্বক ক্ৰী যোগ লেপ। 4 নম্বৰ প্ৰশ্নত কৈছে তলৰ শব্দসমূহৰ লটকাৰলৈ পৰিৱৰ্তন কৰা। তিষ্ঠতু, ইয়াতু, তিষ্ঠ, আজ্ঞাপয়তু, ভৱ, নিবেদত্তম, গচ্ছ। উত্তৰ হ'ব তিষ্ঠতু, তিষ্ঠতি, ইয়াতু, ইয়াতি, তিষ্ঠ, তিষ্ঠসি, আজ্ঞাপয়তু, আজ্ঞাপয়তি, ভৱ, ভৱসি, নিবেদত্তম, নিবেদত্তে, গচ্ছ, গচ্ছসি। 5 নম্বৰ, তলত দিয়া পদসমূহত যোগ হোৱা প্ৰত্যয়সমূহৰ নাম লিখা। দিছে যে বক্তুম, বচ যোগ তুমুন, অৰ্থাৎ তুমুন প্ৰত্যয় লগ লাগি আছে। তাৰপিছত আমাক কৰিব দিছে দৃষ্ট্বা, প্ৰাপ্ত, অভিবাদয়িতুম, হৰ্তুম। উত্তৰ হ'ব দৃষ্ট্বা, দৃশ যোগ ত্বাস, ত্বাস প্ৰত্যয়, প্ৰাপ্ত, প্ৰপূৰ্বক আপযুক্ত ত প্ৰত্যয়, অভিবাদিতুম, অভিপূৰ্বক বাদ যোগ নিজ যোগ তুমুন, তুমুন প্ৰত্যয়, হৰ্তুম, হ যোগ তুমুন, তুমুন প্ৰত্যয়। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। ততঃ, কবঃ, ভো, কথং, অয়ম, তথা, ক, চেতঃ, বাৰ্ডম। উত্তৰ, ততঃ, ততঃ প্ৰবিশ্যতি একঃ চোৰঃ। ক, तं ক, ভূ পুস্তকং দদাতু। कथम आगच्छति भवान्? अयं पुरुषः महान्। तथा यथा भवति तथा कार्यं सम्पादयतु। क, अत्र क अस्ति चेत् अहं न कर्तुं शक्नोमि चेत् तं करिष्यासि। बारं गच्छतु। ষ্টুডেণ্টছ, এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ ইতিমধ্যে হৈ গ'ল। তোমালোকে যদি কিবা বুজি নোপোৱা থাকে মোক কমেণ্ট কৰিব পাৰা। এই পাঠটো যদি তোমালোকক বুজাই দিব লাগে তোমালোকে মোক এটা কমেণ্ট কৰি জনালেই হ'ল, মই গোটেই পাঠটো বুজাই দিম। আজিলৈ ইমানেই, ধন্যবাদ।